এনেকা কৰি সোমাই গ'লো সোমাই যোৱাৰ লগে লগে ইয়াতে আপুনি দেখিছে এইটো পানী হেতু তাতে এটা পাৰ্ট আছে আৰু পাৰ্কিং হ'ব ঠিক আছে এইটো কমপ্লিট আপোনাৰ এইখিনি বাৰেন লগোৱা আছে কমপ্লিট মাৰ্বল দেখিছে এইখিনি কমপ্লিট ইয়াতে আপুনি কিচেনৰ স্পেস স্লাব আৰু ইয়াতে এটা মেচিন দিয়া আছে পানীটো চাই দেখাই আছো ইয়াৰে ৱাশ কিমান গোটেইখিনি মই আপোনালোকক ভিডিঅ'ৰ এণ্ডত জনাই কৰিব পাৰে আৰু এই চেনেলটো সাবস্ক্ৰাইব ভিডিঅ'ৰ মাধ্যমত দি থাকো আৰু আপোনালোকে এই চেনেলটো আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে আমাক ইয়াৰে কমপ্লিট ডিটেইলছ জনাই আছো আসসালামু আলাইকুম মোৰ নাম আতিকুল ইছলাম আপোনালোক সকলোৱে চাইছে আপোনালোকৰ ইউটিউব চেনেল স্মাৰ্ট সাৰ্ভিস আজি আপোনালোকক দেখাব গৈছো এটা 1 BHK আৰু এটা 2 RK ঘৰৰ ভিডিও বহুত দিন হল ভিডিও দিয়া নাই একচুয়ালি মোৰ পাৰ্সোনাল কিছুমান প্ৰবলেম আছিল মই ধুবুৰীত গলো আৰু ঘুৰিলো আৰু বহুতো কিবা কিবি পালো হেৰালো আৰু ভালো লাগি আছে বেয়া লাগি আছে কাৰণ ভাল আৰু বেয়াৰ মাজতে জীৱনটো বলক মোৰ পাৰ্সোনাল কথা বাদ দি কামৰ কথা কও আজি আপোনালোক দেখাব গৈছে এটা 1 BHK ফ্ল্যাটৰ ভিডিও আৰু লগতে 2 RK বা 1 BHK ৰে ইন্ডিভিজুৱেল হাউসৰ ভিডিও প্ৰথমতে আপোনালোক ইনফৰমেশন দিলো এটা 1 BHK ফ্ল্যাটৰ ভিডিও এটো প্ৰথমতে আপোনালোক ভিডিওটো কমপ্লিট চাই লওক তাৰ পিছত মই ইয়াৰ ফুল ডিটেইলছ আপোনালোকক জনাই আছো আজি আপোনালোকক দেখাব গৈ আছো এটা 1 BHK ইন্ডিভিজুৱেল হাউস আৰু যেটোৰ লোকেশন কোড আছে কেনেকুৱা প্ৰথমতে ভিডিওটো চাই লওক এখন মেইন গেট হয় আমি এটো খৰু গেটেৰে এনেকা কৰি সোমাই গলো সোমাই যোৱাৰ লগে লগে ইয়াতে আপুনি দেখিছে এটো পানীৰ টেংকি হয় ফিল্টাৰ আছে আৰু এটো কমপ্লিট আপোনাৰ বিল্ডিংটো হয় চাই লওক এটো কমপ্লিট মস্ত ডাঙৰ বিল্ডিং হয় ঠিক আছে আৰু ইয়াতে আপোনাৰ সিসি ক্যামেৰা আছে সিসি ক্যামেৰাটো দেখাই দিছো এটো সিসি ক্যামেৰা আছে আৰু এই তাতে এটা সিসি ক্যামেৰা আছে এটো গ্ৰাউন্ড ফ্লোৰ হয় হেতু তাতে এটা পাৰ্ট আছে আৰু আপোনাৰ এইফালেও এটা পাৰ্ট আছে ইয়াতে আপোনাৰ পাৰ্কিং হ'ব 4 হুইলাৰ এণ্ড 2 হুইলাৰ পাৰ্কিং হ'ব ঠিক আছে এটো কমপ্লিট আপোনাৰ এখিনি বাৰান্দা টাইপ ৰাখিছে ঠিক আছে ইটা আমি ভিতৰত যাম যাইকেনে কমপ্লিট ঘৰৰ ভিডিওটো আপোনালোকক দেখাই থাকিম তো বলক ভিডিওটো ইয়াৰ পৰা আৰম্ভ কৰো নে কি কয় এটো সিৰি দেখিছে ইয়াৰে সেকেন্ড ফ্লোৰ এটা আছে আৰু আমি এটো আজি এই পাৰ্টটো চাম তো বলক এনেকা গৈ কেনে আপোনাৰ সিৰিটোত আপোনাৰ মাৰ্বল লগোৱা আছে কমপ্লিট মাৰ্বল দেখিছে কমপ্লিট আপোনাৰ মাৰ্বল লগোৱা আছে খুব ধুনিয়া একদম মাৰ্বল লগোৱা আছে আৰু এটা আমি ভিতৰত এনেকা প্ৰৱেশ কৰিলো এনেকা গলে ইয়াতে আপোনাৰ একটা সৰু কৰিডৰ টাইপ আছে কৰিডৰে হয় আৰু গৈ কেনে ইয়াতে আপোনাৰ এটা ৰুম পাব এটা কমপ্লিট আপোনাৰ এটা ৰুম চাই লওক কমপ্লিট ৰুম আৰু ইয়াৰে ফ্লোৰটো টাইলছ লগোৱা ধুনিয়া ফেন লগাই ল'ব লাগিব বন্ধু হা ফেনৰ আৰু ইয়াৰে সেপাৰেট মিটাৰ আছে আৰু এতিয়া আপোনালোকক দেখাম ইয়াৰে আৰু এটা বেডৰুম সো বলক নে গৈ কেনে ইয়াতে এটা বেডৰুম পাব টাইলছ সাইজ লগোৱা আছে ভাল খুব ধুনিয়া আৰু কালাৰিং কৰা ফ্লোৰিংটো টাইলছ দেখিছে দুখন আপোনাৰ হে আছে খিৰিকী আছে ইয়াতে এখন খিৰিকী এফালে এখন খিৰিকী আছে ঘৰটো খুবেই ভাল আৰু আমি যদি ইয়াতে এনেকা যাও সিধা ফালে গলে ইয়াতে আপুনি কিচেনৰ স্পেস পাব ইয়াতে দুটা বেসিন দিয়া আছে ইয়াতে এটা বেসিন দিয়া আছে আৰু ইয়াতে এটা বেসিন দিয়া আছে বেসিন দুটা পানীৰ কন্ডিশনটো চাই পানীটো চাই বাও পুৰা টাইট আছে আৰু ইয়াতে আপোনাৰ এটো স্ল্যাব হয় কিচেনৰ স্ল্যাব আৰু ইয়াতে এটা মেচিন দিয়া আছে পানীটো চাই লওক ভাল আছে ঠিক আছে এটো আপোনালোকে কিচেনটো চালে আৰু তাতে আপোনাৰ এডজাস্টমেন্ট ফেন হ'ব এতিয়া আপোনালোকক মই দেখাই আছো ইয়াৰে ওয়াশৰুম এটা আপোনালোক মই ওয়াশৰুম দেখাম ইয়াৰে এটো আপোনাৰ ওয়াশৰুম হয় এটো আপোনাৰ ইণ্ডিয়ান ৰাখিছে আৰু কমপ্লিট টাইলছ লগোৱা আছে এটো আপোনাৰ সাবৰ দিয়া আছে এটা খিৰকি এখন আছে কমপ্লিট সাবৰ এটো আপোনাৰ ওয়াশৰুম এই ঘৰটো কোড আছে ইয়াৰে ৰেন্ট কিমান গোটেইখিনি মই আপোনালোকক ভিডিওৰ এণ্ডত জনাই আছো ভিডিওটো কমপ্লিট চাই থকাৰ আপোনালোকক ৰিকুৱেষ্ট থাকিলে ঠিক আছে আৰু গুৱাহাটী সিটিত যদি এনেকুৱা ঘৰ আপোনালোকে ৰেন্টত ল'ব বিচাৰে
তেনেহ'লে আজি আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে কিয়নো আপোনালোকে বহুতে জানে যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে গুৱাহাটী চিটিত কেনেকুৱা ধৰণৰ ঘৰ কোনটো এৰিয়াত পোৱা যায় মই গোটেইখিনি ডিটেইলছ এই ইউটিউবৰ ভিডিঅ'ৰ মাধ্যমত দি থাকোঁ আৰু আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'বোৰ যদি আমাৰ ভাল চাই কেনে ভাল পায় তেনেহ'লে লাইক কৰিব আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে আমাক কমেণ্টো কৰিব পাৰে ঠিক আছে ভিডিঅ'টোৰ এণ্ডত মই ইয়াৰে কমপ্লিট ডিটেইলছ জনাই আছোঁ কেনেকুৱা ধৰণৰ মানুহক এই ঘৰটো দিব কোনে কোনে এই ঘৰটো ৰেণ্টত ল'ব পাৰিব চ' কমপ্লিট ভিডিঅ'টো চাই থাকক আপোনালোকে এইমাত্ৰ যিটো 1 BHK ফ্লেটৰ ভিডিঅ' চালে ইয়াৰ লোকেশ্যনটো হ'ল আপোনাৰ হাতীগাঁও সিজুবাৰী এৰিয়া আৰু ইয়াৰে ৰেণ্টটো ৰাখিছে একদম মিনিমাম 7,500 নেগোচিয়েবল খুব ধুনীয়া গ্ৰাউণ্ড ফ্ল'ৰতে আছে একচুৱেলি এইটো G+2 ষ্টৰ বিল্ডিং হয় লগতে পাৰ্কিং হ'ব 2 হুইলাৰ এণ্ড 4 হুইলাৰ পাৰ্কিং হ'ব আৰু ইয়াতে ফেমিলি ল'ব পাৰিব বেচেলাৰ ল'ব পাৰিব কাপলছ ফ্ৰেণ্ডলি ল'ব পাৰিব গাৰ্লছ ল'ব পাৰিব এণ্ড বয়ছো ল'ৰাও এই ঘৰটো ধুনীয়াকৈ ৰেণ্টত ল'ব পাৰিব আপোনালোকে ষ্টুডেণ্টৰ কাৰণে খুবেই ভাল ঘৰ আৰু নিৰিবিলি পৰিৱেশ পঢ়াৰ কাৰণে খুবেই এটা ভাল পৰিৱেশ হয় যদি আপোনালোকে এই ঘৰটো ৰেণ্টত ল'ব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে এতিয়া আহোঁ নেক্সট এটা ভিডিঅ' সেই একে বিল্ডিঙত আছে এইটো আছে আপোনাৰ ছেকেণ্ড ফ্ল'ৰত তাতকৈ ছেম ঘৰ হয় কিন্তু ইয়াতে আপোনাৰ কি আছে এই ঘৰটো অকণমান তাতকৈ অলপ বেলেগ তো ঘৰৰ ভিডিঅ'টো এইটো চাই লওক তাৰপিছত ইয়াৰো ফুল ডিটেইলছ আপোনালোকক মই জনাই আছোঁ ইয়াতে দুটা পাৰ্ট আছে ঠিক আছে এইফালে এটা পাৰ্ট আছে এইটো এটা পাৰ্ট ইয়াতে ৰেণ্ট আউট হৈছে মানুহ আছে অলৰেডি আৰু এইফালে দুটা পাৰ্ট আছে দুটা পাৰ্ট মানে ইয়াতে দুটা পাৰ্ট আছে টোটেল বিল্ডিংটো তিনিটা পাৰ্ট হয় ইয়াতে অলৰেডি পাৰ্টি এটা ৰেণ্টত আছে আৰু এই বেলকনিখনি পাই যাব আপোনালোকে আমি চিধা এনেকৈ যাওঁ আৰু এইফালে এটা ছেফটিৰ কাৰণে গ্ৰিল চিৰিল দিয়া আছে হা আমি চিধা এনেকৈ যাওঁ গৈ কেনে আমি ইয়াতে খুব ধুনীয়া এটা হল ৰুম টাইপ পাম সৰু হল ৰুম টাইপ পাম এইটো আপোনালোকে চাই আছে কমপ্লিট হল ৰুম ঠিক আছে ফল চিলিং দিয়া আছে ফ্ল'ৰিংটো টাইলছ লগোৱা আছে এইটো কমপ্লিট আপোনালোকে চাই আছে হল ৰুম ঠিক আছে আৰু এতিয়া মই দেখাই আছোঁ ইয়াৰে বেডৰুম এইটো আপোনালোকৰ বেডৰুম হয় চাই লওক এইটো আপোনালোকৰ বেডৰুম হ'ব ইয়াতে ফল চিলিং দিয়া আছে ধুনীয়াকৈ আৰু ফ্ল'ৰিংটো টাইলছ লগোৱা আছে এইটো বেডৰুম হয় আৰু ৱালৰ কালাৰবিলাক ৰিচেণ্টলি কৰা হয় চ' কালাৰ চালাৰ ধুনীয়া হৈ আছে ঠিক আছে আৰু এতিয়া আপোনালোকক দেখা আৰু ইয়াতে এচিৰো প্ৰভিশ্যন আছে এইটো চাওক এচি চুইচ আছে তাকে এচি আপোনালোকে লগাইও ল'ব পাৰিব আৰু ইয়াতে আপোনালোকে গৈ কেনে এইফালে ৱাছৰুমটো পাব আৰু এইফালে কিটচেনটো পাব প্ৰথমতে আপোনালোকক বেচিনটো দেখাইছে এইটো বেচিন চাই লওক পানীৰ ইয়াতে স্পীডটো কম কিন্তু কিটচেন ৰুমৰ স্পীডটো বেছি আৰু ইয়াতে ফ্লেট হৈ আছে ঠিক আছে দেখিছে এইটো ফ্লেট হৈ আছে আৰু ইয়াতে এখন খিৰিকী দিয়া আছে আৰু এনেকৈ যদি আমি যাওঁ গৈ কেনে ইয়াতে আপোনাৰ বেচিনটো পাই যাব এইফালে আপোনালোকে বেচিনটো পাই যাব এইটো কমপ্লিট বেচিন হয় আৰু ইয়াতে পানীৰ স্পীডটো চাই আৰু ইয়াতে আপোনাৰ ৱালত টাইলছ চাইজ লগোৱা আছে এইটো টাইলছ লগোৱা আছে তাতে এডজাষ্টমেণ্ট ফেন আছে ঠিক আছে এইটো হ'ল আপোনালোকৰ কিটচেন আৰু আমি এনেকৈ চিধা গ'লে ইয়াতে আপোনাৰ ৱাছৰুমটো হ'ব এইটো ৱাছৰুম ইণ্ডিয়ান হয় ইয়াতো টাইলছ চাইজ লগোৱা আছে আধা আধি টাইলছ লগোৱা আছে ইয়াতে আৰু চাবৰ হয় তাতে আপোনাৰ এডজাষ্টমেণ্ট কৰিব পাৰে এই ঘৰটো ক'ত আছে আৰু ইয়াৰে ৰেণ্ট কিমান ভিডিঅ'টো শেষলৈ চাই থাকক শেষত ইয়াৰে ফুল ডিটেইলছ মই আপোনালোকক জনাই আছোঁ ঠিক আছে আৰু এই ঘৰটো সাধাৰণতে ফেমিলি ল'ব পাৰিব বেচেলাৰ ল'ৰাও ল'ব পাৰিব ষ্টুডেণ্ট বা গাৰ্লছ তেনেকৈ পঢ়া ষ্টুডেণ্ট লৈ ল'ব পাৰিব প্ৰাইম লোকেশ্যন হয় ৰেণ্টটো মিনিমাম ৰাখিছে আৰু ঘৰৰ কালাৰবোৰ ভালে আছে খুব ধুনীয়া ঘৰ আৰু এইটো আপোনাৰ ছেকেণ্ড ফ্ল'ৰত আছে একজেক্ট লোকেশ্যনটো মই আপোনাৰ ভিডিঅ'ৰ শেষত ধুনীয়াকৈ জনাই আছোঁ ভিডিঅ'টো কমপ্লিট চাই থকাৰ ৰিকুৱেষ্ট থাকিলে সো এইমাত্ৰ যিটো ঘৰৰ ভিডিঅ' চালে এইটো একে বিল্ডিং হয় আপোনাৰ এইটো ছেকেণ্ড ফ্ল'ৰত আছে ৰেণ্টটো ছেমে হয় 7,500 যদি সৰু ফেমিলি হয় 7,000তে আপোনালোকে এই ঘৰটো ৰেণ্টত লৈ ল'ব পাৰিব আৰু ইয়াতে এটা উইকনেছ আছে ৰাস্তাৰ কাম যিটো চলি আছে ইয়াতে দুটা ৰাস্তা আৰু এটা ৰাস্তা এই ৰাস্তাটো আপোনালোকে ঘূৰি ধুনীয়াকৈ যিটো অল্ড মাদাৰ এজ হোম হয় বিহাৰী বস্তি তাৰ কাষতে ঘৰটো আছে এইটো মই একজেক্ট আপোনাৰ লোকেশ্যনতো কৈ দিলোঁ আৰু এই ঘৰটো খুব ধুনীয়া ঘৰ হয়
সেম ঘৰ ৰেন্টটো মিনিমাম হয় ঠিক আছে আৰু ঘৰটো যদি আপোনালোকক পছন্দ লাগিছে আজিয়ে ৰেন্টত ল'ব পাৰে ডেসক্ৰিপচনত যাওক এটা তাতে লিংক পাব লিংকত ক্লিক কৰক আৰু আমাৰ মোবাইল নম্বৰটো লৈ লওক আৰু ধুনীয়াকৈ ঘৰটো আজি আপোনালোকে বুকিং কৰিব পাৰে আগলৈ খুব ধুনীয়া ধুনীয়া ভিডিও আহি আছে আপোনাৰ চেনেলটো প্ৰথমবাৰ কাৰণে যদি আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিওবোৰ ভাল লাগিলে লাইক কৰিব আৰু যিমান পাৰে এই ভিডিওবোৰ শেয়াৰ কৰিব এতিয়া আপোনালোকক এটা সৰু ইনফৰমেশন দিও যেহেতু 4-5টা প্ৰজেক্ট মোৰ হাতত আহিছে ফ্ল্যাটবোৰ সেল হৈ আছে এটা আছে শাহনগৰ এৰিয়াত তাতে 3টা ফ্ল্যাট আছে আৰু 3টাই 3 BHK ফ্ল্যাট হয় প্ৰায় ৰেডি টু মুভ হৈ আছে আৰু স্টাৰ্টিং প্ৰাইস আছে ইয়াৰে পাৰ স্কয়াৰ ফুট 4600 তেনেকৈ নয়নপুৰ এৰিয়াটো 2-3টা ফ্ল্যাট মোৰ হাতত আছে 2 BHK ফ্ল্যাট এটা আছে ব্ৰেন্ড নিউ ৰেডি টু মুভ ফাৰ্স্ট ফ্লোৰত আৰু ইয়াৰ সেল প্ৰাইস ৰাখিছে 57 লাখ তেনেকুৱা বহুতো ফ্ল্যাটৰ ভিডিও আহি আছে আৰু ভিডিওটো বেছি দীঘলীয়া নকৰো আপোনালোকক যদি ভাড়া ঘৰ লাগে বা ফ্ল্যাট কিনিম বুলি ভাবিছে মাটি বাৰী সংক্ৰান্ত কিবা কোৱেশ্চন আছে আপোনালোকৰ মোক কমেন্টত কৰিব পাৰে মই সকলোৰে কমেন্টৰ ৰিপ্লাই দিয়া চেষ্টা কৰো আজিলৈকে আহু জীৱনটো দুদিনীয়া হাঁহিত থাকক আনন্দত থাকক আৰু ইউটিউবত আমাৰ ভিডিওবোৰ চাই থাকক ওকে বাই বাই সাব্বা খেৰ এণ্ড খোদা হাফেজ